অসমৰ বহু নিউজ চেনেলে ইতিমধ্যে ফেষ্টিভেল মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে তেওঁৰ ষ্টেটমেন্ট প্ৰকাশ কৰাত লাগিছে মাত্ৰ কিছু সময় পূৰ্বে আমাৰ এটা বাৰ্তাত এগৰাকীয়ে কৈছে যে অসমৰ বহু নিউজ চেনেলৰ সাংবাদিক এই ফেষ্টিভেল মহন্তৰ আতিথ্যত সিংগাপুৰত প্ৰমোদ ভ্ৰমণত আছে গতিকে ফেষ্টিভেল মহন্তক এই ৰাজনৈতিকভাৱে প্ৰভাৱশালী ফেষ্টিভেল মহন্তগৰাকীক ৰক্ষণাবেক্ষণ নিদিবলৈ আমি নিউজ চেনেলসমূহক আহ্বান জনাইছো নহলে আপোনালোকো অসমৰ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব এই ফেষ্টিভেল মহন্তজনক লোভিয়া ফেষ্টিভেল মহন্তজনক কোনো পধ্যে আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা নকৰিব ফেষ্টিভেল মহন্ত খাৰি যাবলৈ দিয়া নহব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰো অসমৰ ৰাইজৰ যদি ক্ষোভৰ সন্মুখীন হ'ব আপোনাৰ ইচ্ছা নাই অনতি পলমে তাৰ পৰা এই মানুহজনক ধৰি আনক এই মানুহজনক ধৰি লাগে আৰু এই মানুহজনৰ পৰা আমাক উত্তৰ লাগিব আমি জুবিন দাক হেৰুৱাবলগীয়া এই মানুহজনৰ কাৰণে হৈছে আমাক এই মানুহজনক ধৰি লাগিব কথা ইমানেই ধন্যবাদ জয় আই অসম অসমৰ বহু নিউজ চেনেলে ইতিমধ্যে ফেষ্টিভেল মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে তেওঁৰ ষ্টেটমেন্ট প্ৰকাশ কৰাত লাগিছে মাত্ৰ কিছু সময় পূৰ্বে আমাৰ এটা বাৰ্তাত এগৰাকীয়ে কৈছে যে অসমৰ বহু নিউজ চেনেলৰ সাংবাদিক এই ফেষ্টিভেল মহন্তৰ আতিথ্যত সিংগাপুৰত প্ৰমোদ ভ্ৰমণত আছে গতিকে ফেষ্টিভেল মহন্তক এই ৰাজনৈতিকভাৱে প্ৰভাৱশালী ফেষ্টিভেল মহন্তগৰাকীক ৰক্ষণাবেক্ষণ নিদিবলৈ আমি নিউজ চেনেলসমূহক আহ্বান জনাইছো নহলে আপোনালোকো অসমৰ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব এই ফেষ্টিভেল মহন্তজনক লোভিয়া ফেষ্টিভেল মহন্তজনক কোনো পধ্যে আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা নকৰিব ফেষ্টিভেল মহন্ত খাৰি যাবলৈ দিয়া নহব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰো অসমৰ ৰাইজৰ যদি ক্ষোভৰ সন্মুখীন হ'ব আপোনাৰ ইচ্ছা নাই অনতি পলমে তাৰ পৰা এই মানুহজনক ধৰি আনক এই মানুহজনক ধৰি লাগে আৰু এই মানুহজনৰ পৰা আমাক উত্তৰ লাগিব আমি জুবিন দাক হেৰুৱাবলগীয়া এই মানুহজনৰ কাৰণে হৈছে আমাক এই মানুহজনক ধৰি লাগিব কথা ইমানেই ধন্যবাদ জয় আই অসম